শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চেনিমাৰী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন তথা নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি ঢেকিয়াজুলি সমজিলাৰ সহকাৰী আয়ুক্ত ৰথীশ বৰাৰ উপস্থিতিত আজি চেনিমাৰী গাঁও পঞ্চায়তৰ সভাগৃহত পঞ্চায়তৰ সভাপতি নিৰ্বাচন তথা শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। চেনিমাৰী গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ড তথা মনোজুলি গাঁৱৰ সদস্য পাৰ্থজিৎ ৰয় পঞ্চায়তখনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৮ নং ৱাৰ্ডৰ সদস্যা প্ৰণীতা ডেকা বৰুৱা উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। আজিৰ উক্ত শপত গ্ৰহণ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপ, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। চেনিমাৰী গাঁও পঞ্চায়তৰ হৈ উক্ত শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ কৰা সদস্যসকল ক্ৰমে ১ নম্বৰ ৱাৰ্ডৰ উৎপল তাঁতী, ২ নম্বৰ ৱাৰ্ডৰ নেলছন বড়ো, ৪ নম্বৰ ৱাৰ্ডৰ স্মিতা সৰকাৰ দাস, ৫ নম্বৰ ৱাৰ্ডৰ পিংকি চোৰেন, ৬ নম্বৰ ৱাৰ্ডৰ সোণমণি মাহাতো, ৭ নম্বৰ ৱাৰ্ডৰ লক্ষ্মীমায়া দেৱী, ৯ নম্বৰ ৱাৰ্ডৰ অজয় তাঁতী আৰু ১০ নম্বৰ ৱাৰ্ডৰ ৰশ্মি ভূঞাই শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ পিছতে সংবাদ মাধ্যমৰ আগত আজি এনেদৰে মন্তব্য প্ৰকাশ কৰিলে চেনিমাৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি পাৰ্থজিৎ ৰয়ে। হয়, আজি সৰ্বসন্মতিক্ৰমে আজি মই চেনিমাৰী পঞ্চায়তৰ সভাপতি পদত শপত গ্ৰহণ কৰিলোঁ আৰু আশা কৰিছোঁ আমি এই পঞ্চায়তখন চেনিমাৰী পঞ্চায়তখন যাতে দুৰ্নীতিৰ পৰা আৰু এই দুখীয়া জনসাধাৰণৰ সেৱা কৰিব পাৰোঁ আৰু আগন্তুক অনাগত দিনত যাতে আমি আৰু কাম কৰিব পাৰোঁ। সকলোৱে মোক সঁহাৰি জনাইছে, সৰ্বসন্মতি মোক দিছে, তো মই চেষ্টা কৰিম আৰু মই প্ৰতিজ্ঞাবদ্ধ যে মই পঞ্চায়তখন অনাগত দিনত মই সুচাৰুৰূপে পৰিচালিত কৰি যাম আৰু সকলো সদস্য লৈ মই আগবাঢ়ি যাম। ঢেকিয়াজুলি সমষ্টিৰ ১৭খন পঞ্চায়তৰ ভিতৰত আজি চেনিমাৰী গাঁও পঞ্চায়তত আমাৰ গোটেই নিৰ্বাচিত সদস্যলৈ শপত গ্ৰহণ অনুষ্ঠান হ'ল আৰু আমাৰ পঞ্চায়তৰ সভাপতি আৰু উপসভানেত্ৰী সৰ্বসন্মতিক্ৰমে আজি চিলেকশ্যন হ'ল। গতিকে এই ক্ষেত্ৰত আমাৰ পঞ্চায়তটো যাতে সুস্থ নিকা আৰু দুৰ্নীতিমুক্তভাৱে যাতে কাম চবে আমি কৰি যাব পাৰোঁ, এই আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ ইচ্ছা আৰু সকলো ধৰণৰ ৰাইজৰ লগত মিলি যাতে পঞ্চায়তৰ যিটো স্থানীয় স্বায়ত্তশাসিত যিটো ব্যৱস্থাপনা, এই ব্যৱস্থাপনাটো যাতে আমি সকলোৱে আগভাগ লওঁ, এইটো আমি আশা ৰাখি সকলো ৱাৰ্ড সদস্যৰ লগত সমিল মিলেৰে কাম কৰি যাবলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সন্মানীয় মন্ত্ৰী অশোক সিংহালদেৱৰ নেতৃত্বত পঞ্চায়তটো সুস্থভাৱে পৰিচালনা হ'ব বুলি আমি আশাবাদী। আজি চেনিমাৰী গাঁও পঞ্চায়তৰ উপসভানেত্ৰী হিচাপে মই কাৰ্যভাৰ শপত গ্ৰহণ কৰিলোঁ আৰু মই চেনিমাৰীৰ পঞ্চায়তৰ যিবিলাক কাম সেইবিলাক সুচাৰুৰূপে কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। সকলোবিলাকে মিলিজুলি যাতে আমি পঞ্চায়তখনত নাম কৰিব পাৰোঁ, এই মোৰ উদ্দেশ্য।